নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিছোঁ 1 নং কঠালগুৰি ঢেকীয়াজান হাইস্কুললৈ। তাত মোৰ ছোৱালীজনী পঢ়ে ক্লাছ 9ত, আৰু ক্লাছ 9ত পঢ়ি থকা ল'ৰা ছোৱালীক চৰকাৰৰ তৰফৰ পৰা চাইকেল বিতৰণ কৰিছে, আৰু সেয়েহে মই আহিছোঁ। অভিভাৱক বিচাৰিছে। এইফালে আমাৰ MLA ছাৰ তেৰজ গৱালা ছাৰ আহিছে। তেখেতে আজি উদ্বোধন কৰিব, চাইকেল বিতৰণ কৰিব। আৰু এই ঢেকীয়াজান হাইস্কুলৰ খন এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডেৰী হৈছে, এতিয়া 3 বছৰ হৈছে, আৰু তাৰ বাবে প্ৰেক্ষাগৃহটো চৰকাৰৰ তৰফৰ পৰা দিছে। বৰ সুন্দৰকৈ বনাই আছে। আহকচোন ভিডিঅ'টো আগলৈকে চাওঁ। ভাল লাগিছে নাই? হয় নহয়? আগফালে ধুনীয়া ধুনীয়া চাইকেল কিয় আছে ন? চাইকেলবিলাক অসম চৰকাৰে কিয় দিছে আমি জানিব লাগিব। যে চৰকাৰী বিদ্যালয়বিলাকত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী অধ্যয়ন কৰে, আৰু এইটো মনত ধাৰণা যে প্ৰাইভেট স্কুলত গ'লে ভাল শিক্ষা দিয়ে, আৰু গভৰ্ণমেণ্ট স্কুলত দিলে ভাল শিক্ষা নিদিয়ে, বা প্ৰাইভেট মেডিকেলত গ'লে ভাল ট্ৰিটমেণ্ট হয় আৰু গভৰ্ণমেণ্টৰ তাত ভাল ট্ৰিটমেণ্ট হয়, এনেকৈ এটা মনত ধাৰণা আছে মানুহ। আজি তোমালোকক কৈছোঁ, যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তাৰ ল'ৰা ছোৱালী 9ত হ'লেও চাইকেল নাপায়। এয়া আমাৰ বাবে সৌভাগ্যৰ কথা। আৰু 2026 চনৰ দ্বিতীয় দিনটোত আজি আমাৰ বিদ্যালয়ৰ বাকৰিত আমি আমাৰ সমষ্টি বিধায়ক মহোদয়ক পোৱাৰ বাবে আমি অতি সৌভাগ্যৱান। আৰু লগতে যোৱাকালি আমি বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত লক্ষ্যধৰ গগৈদেৱৰ সৈতে আমি ষ্টাফে যথেষ্টখিনি আলোচনা কৰিলোঁ। নিৰ্মাণ ভৱনো আমি চালোঁ। গতিকে ভাবিছোঁ এই 2026 বৰ্ষটো আমাৰ বাবে আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকলৈ জনাইছোঁ অশেষ ধন্যবাদ।